নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বিজ্ঞাপনটো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ পৰা 26 ডিচেম্বৰ তাৰিখে প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো নন টেকনিকেল কিছুমান পদৰ কাৰণে প্ৰকাশ কৰিছিল। মই পদসমূহৰ বিষয়ে সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন আবেদনটো 5 জানুৱাৰী 2025 পৰা আৰম্ভ হ'ব আৰু 16 জানুৱাৰী 2025 ইয়াৰ আবেদনৰ অন্তিম তাৰিখ হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। যিহেতু পদখিনি গ্ৰেড 3 নন টেকনিকেল পদ হয়, গতিকে কি কি পদ আছে আমি চাওঁ আহক। প্ৰথমতে আমি পদসমূহৰ বিষয়ে চাওঁ। গ্ৰেড 3 নন টেকনিকেল পোষ্ট হয়। প্ৰথম যিটো পদ আছে আপোনালোকে দেখিছে, নাম্বাৰ 1 পদ ডেটিচিন। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন হোম চায়েন্স এণ্ড ইকুইভেলেণ্ট এজ হিউমেন নিউট্ৰিশ্যন এণ্ড এইটো কোৱালিফিকেশ্যন আপোনালোকক লাগিব। ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকা আৰু গ্ৰেড পে'টো আপোনালোকৰ 8,700 টকা দিয়া হৈছে। নেক্সট 2 নম্বৰ যিটো আছে, এইটো আছে লাইব্ৰেৰিয়ান পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ 1 year ডিপ্ল'মা অৰ চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। যদি আপোনালোকৰ 1 বছৰ লাইব্ৰেৰী চায়েন্সত ডিগ্ৰী কৰিছে বা লগতে আৰু কম্পিউটাৰ এপ্লিকেশ্যনৰ আপোনালোকৰ 1 বছৰ ডিপ্ল'মা আছে, তেনেহ'লে আপোনালোকে এইটো লাইব্ৰেৰিয়ান পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ দৰমহাটো ঠিক একেধৰণে 14,000 টকাৰ পৰা 70,000 টকা স্কেল পে' আৰু গেট পে'টো 8,700 টকা হ'ব। নেক্সট 3 নম্বৰ যিটো পদ আছে আপোনালোকৰ চাইণ্টিফিক এছিষ্টেণ্ট পদৰ কাৰণেও আপোনালোকৰ ডিগ্ৰী ইন ছায়েন্সৰ হ'ব লাগিব উইথ ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি হ'ব লাগিব আৰু দৰমহাটো আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকা আৰু গেট পে'টো আপোনালোকৰ 8,700 টকা হ'ব। নেক্সট পদটো আছে একাউণ্টেণ্ট আছে, কেচিয়াৰ আছে। ইয়াৰ কাৰণে BCom হ'ব লাগিব, 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব। আৰু নেক্সট আছে হেল্থ ইডুকেটৰ পদ আছে। হেল্থ ইডুকেটৰ পদৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব, আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো হ'লেও হ'ব আৰু উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আপোনালোকৰ থাকিব লাগিব। নেক্সট আছে চেণ্টো কাম কম্পিউটাৰ অপাৰেটৰ। ইয়াৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী বা ইকুইভেলেণ্ট হ'ব লাগিব, ডিপ্ল'মা থাকিব লাগিব, আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব 1 year বা চাৰ্টিফিকেট হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট 7 নম্বৰটো আছে হেল্থ ইডুকেটৰ কাম চেনিটেৰী ইনস্পেক্টৰ। ইয়াৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব আপোনালোকৰ আৰ্ট ছায়েন্স বা কমাৰ্চৰ কাৰণে আৰু লগত কম্পিউটাৰ ডিগ্ৰী আপোনালোকৰ লাগিব। নেক্সট আছে আপোনালোকৰ 8 নম্বৰ যিটো পদ আছে, ইয়াতে বহুতখিনি পদ আছে, আপোনালোকে চাব পাৰিব। 8 নম্বৰ একাউণ্ট এছিষ্টেণ্ট আছে, ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ আছে, কম্পিউটাৰ অপাৰেটৰ, কোডিং ক্লাৰ্ক ৰেকৰ্ড কিপাৰ, কম্পিউটাৰ অপাৰেটৰ, ডকুমেণ্ট লিষ্ট, জুনিয়ৰ এছিষ্টেণ্ট, LDA কাম কম্পিউটাৰ অপাৰেটৰ, ল' ডিভিজন এছিষ্টেণ্ট, ৰিচিপশ্যনিষ্ট কাম ক্লাৰ্ক, ৰেকৰ্ড কিপাৰ কাম ক্লাৰ্ক, কম্পিউটাৰ অপাৰেটৰ, ষ্ট'ৰ কিপাৰ আৰু আছে আপোনালোকৰ। তেনেধৰণে আপোনালোকৰ এইখিনি 8 নম্বৰ পদখিনি আছে। এই পদখিনিৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী লাগে আৰু লগত কম্পিউটাৰ এপ্লিকেশ্যন লাগে আপোনালোকৰ 1 বছৰৰ কাৰণে
কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট লাগিব। দৰমহাটো ঠিক একেধৰণে 14,000 পৰা 17,000 আৰু আপোনালোকৰ ইয়াতে গ্ৰেড পে'টো 6,200 টকা হ'ব। এইটো গ্ৰেড পে'টো 6,200 টকা হ'ব। এইখিনি আছে। নেক্সট আপোনালোকৰ 9 নম্বৰ আছে ষ্টেনো টাইপিং, ষ্টেনোগ্ৰাফাৰ, ষ্টেনো টাইপিষ্ট, ষ্টেনোগ্ৰাফাৰ। এই তিনিটা বিভাগত আছে। ইয়াৰে পদ আছে আপোনালোক হাই ছেকেণ্ডেৰী লাগে আপোনালোক কোৱালিফিকেশ্যনটো 1 year ডিপ্ল'মা বা চাৰ্টিফিকেট লাগিব ষ্টেনো টাইপিঙৰ বা 1 year ডিপ্ল'মা বা টাইপিং কম্পিউটাৰ এপ্লিকেশ্যনৰ হ'ব লাগিব। আৰু ইয়াৰ কাৰণেও আপোনালোকৰ দৰমহাটো স্কেল পে' 14,000 পৰা 17,000 আৰু গ্ৰেড পে'টো আপোনালোকৰ 6,200 টকা হ'ব। নেক্সট আপোনালোকৰ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান আছে, লাইব্ৰেৰী এছিষ্টেণ্ট আছে। ইয়াৰ কাৰণেও হাই ছেকেণ্ডেৰী লাগে। 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট আপোনালোকক লাগে আৰু দৰমহাটো সেই ঠিক একেধৰণেই হ'ব। গ্ৰেড পে'টো মাত্ৰ ইয়াতে চেঞ্জ হ'ব, 5,600 টকা হ'ব। নেক্সট আছে লাইব্ৰেৰী এছিষ্টেণ্ট আছে। ইয়াৰ কাৰণে হাই ছেকেণ্ডেৰী ছায়েন্স লাগে আপোনালোকৰ আৰু দৰমহাটো একেই থাকিব। নেক্সট আছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, আৰু ষ্টেটিচিয়ান। ইয়াৰ কাৰণে হাই ছেকেণ্ডেৰী লাগিব উইথ মেথামেটিক্স বা ষ্টেটিষ্টিক্সত হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ 1 year কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব। নেক্সট আছে ড্ৰাইভাৰ এণ্ড ভান ড্ৰাইভাৰ। ইয়াৰ কাৰণেও আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব, লগতে LMV লাইচেঞ্চ আপোনালোকৰ থাকিব লাগিব। এইখিনি আছিলে পদখিনি। ইয়াৰ কাৰণে ইলিজিবিলিটি হ'বলৈ হ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো থাকিব লাগিব আছাম ষ্টেটৰ আৰু বয়সটো আপোনালোকৰ ইয়াতে 1/1/2024লৈকে লিমিটেশ্যনটো ধৰা হ'ব। 1/1/2024লৈকে আপোনালোকৰ যিসকল আনৰিজাৰ্ভ কেণ্ডিডেট তেওঁলোকৰ কাৰণে 18 পৰা 40 বছৰ আৰু যিসকল OBC আৰু MOBC হয় তেওঁলোক 18 পৰা 43 বছৰ, SC ST সকলে 18 পৰা 45 বছৰ আৰু PWD কেণ্ডিডেটসকলে 18 পৰা 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে মুঠ পদৰ সংখ্যাটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। মুঠ ইয়াতে আপোনালোকৰ পদটো আছে 765টা টোটেল পদ আছে। 765টা আপোনালোকৰ ইয়াতে পদ আছে নন টেকনিকেলৰ গ্ৰেড 3 পদ। গতিকে আপোনালোকে 5 জানুৱাৰীৰ পৰা 16 জানুৱাৰীৰ ভিতৰত অনলাইন আবেদন কৰিব লাগে। আপোনালোকে ডকুমেণ্টছসমূহ ৰেডি কৰি লৈ আপোনালোকে অনলাইন আবেদন কৰক। ইয়াৰ সবিশেষ আৰু যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ।